নমস্কাৰ আজি হৈছে 11 ফেব্ৰুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ আজি হৈছে 10 জানুৱাৰী আৰু আজিৰ দিনটোতে ৰাজ্যৰ লাখ লাখ মহিলাসকলৰ একাউণ্টত সোমাই পৰিছে ধন মহিলাসকলৰ একাউণ্টত সোমালনে ধন পৰীক্ষা কৰক নিজৰ একাউণ্ট আৰু ধন নাপালে আপুনি দিব পাৰিব অভিযোগ এটা নম্বৰৰ জৰিয়তে আপুনি কেনেদৰে কি কৰিব আমি সবিশেষ জনাই যাম আমাৰ সমুদৰ্শকক অৰুণোদয় বৃদ্ধ পেঞ্চন দিব্যাংগ বিধৱা পেঞ্চনৰ ধন সোমালনে আপোনাৰ একাউণ্টত কোনো হিতাধিকাৰীয়ে যদি লাভ কৰা নাই ধন তেন্তে ক'ত আৰু কেনেদৰে কৰিব অভিযোগ চৰকাৰে এইসমূহ আঁচনিৰ বাবে ব্যয় কৰিছে 387 কোটিতকৈ অধিক টকা আৰু চৰকাৰে ইতিমধ্যে মুকলি কৰি ৰাখিছে এটা বিশেষ হেল্পলাইন নম্বৰ আৰু চৰকাৰে মুকলি কৰি ৰখা হেল্পলাইন নম্বৰৰ জৰিয়তে আপুনি লাভ কৰিব বিশেষ সুবিধা লিখি লওক এইটো হেল্পলাইন নম্বৰটো হৈছে 0361223754 আৰু এটা ফোন কলতে আপুনি লাভ কৰিব চৰকাৰী ধন আৰু বিশেষ সুবিধা নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধন আৰু প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে বৃদ্ধ পেঞ্চন লাভ কৰা হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব ধন আৰু দিব্যাংগ আঁচনিৰ ধন জমা হৈছে আজিৰ দিনটোত একাউণ্টত আৰু ডিবিটি যোগে হিতাধিকাৰীয়ে লাভ কৰিছে এই ধন এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো কঠোৰ নিৰ্দেশনা শিক্ষক শিক্ষয়িত্ৰীয়ে শ্ৰেণীকোঠাত নিব নোৱাৰিব মোবাইল শিক্ষক শিক্ষয়িত্ৰীলৈ বিদ্যালয়ৰ পৰা পৰিদৰ্শকৰ কঠোৰ নিৰ্দেশনা শিক্ষক শিক্ষয়িত্ৰীয়ে শ্ৰেণীকোঠাত নিব নোৱাৰিব মোবাইল ফোন শ্ৰেণীকোঠাত মোবাইল ফোন ব্যৱহাৰৰ বাবে ল'ব লাগিব অনুমতি এই মুহূৰ্তৰ খবৰ আমি জনাই যাম আমাৰ সমুদৰ্শকক বহু শিক্ষকে ব্যক্তিগত কাৰণত শ্ৰেণীকোঠালৈ নিয়ে মোবাইল ফোন আৰু ব্যক্তিগত কাৰণত শিক্ষকৰ মোবাইল ফোন ব্যৱহাৰে বিনষ্ট কৰে শৈক্ষিক পৰিৱেশ আৰু শিক্ষা সম্বন্ধীয় কামৰ বাহিৰে আন কামত শ্ৰেণীকোঠাত মোবাইল ব্যৱহাৰ কৰিব নোৱাৰিব কোনো শিক্ষকে LPME MB হাইস্কুল হায়াৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষক শিক্ষয়িত্ৰীয়ে মানিব লাগিব এই নিয়ম আৰু শিক্ষক শিক্ষয়িত্ৰীলৈ বিদ্যালয়ৰ পৰিদৰ্শকৰ কঠোৰ নিৰ্দেশনা আৰু শিক্ষক শিক্ষয়িত্ৰীয়ে এতিয়াৰ পৰা শ্ৰেণীকোঠাত নিব নোৱাৰিব নিজৰ মোবাইল ফোনটো আৰু শ্ৰেণীকোঠাত মোবাইল ফোন ব্যৱহাৰৰ বাবে ল'ব লাগিব এতিয়াৰ পৰা অনুমতি এই মুহূৰ্তত জনাইছো আজিৰ তৃতীয় নম্বৰ খবৰটো আধাৰ কাৰ্ড আপডেট নকৰিলে কৰিব নোৱাৰিব ধনৰ লেনদেন আধাৰ কাৰ্ড আপডেট নকৰিলে আপুনি কৰিব নোৱাৰিব ধনৰ লেনদেন নাপাব চৰকাৰী আঁচনিৰ কোনো সুবিধা নিষ্ক্ৰিয় হৈ যাব পাৰে ক্ৰেডিট আৰু ডেবিট কাৰ্ড এই মুহূৰ্তৰ খবৰ আমি জনাই যাম SB অসম মিডিয়াৰ সমুদৰ্শকক আধাৰ আপডেট নকৰিলে অনলাইন যোগে ধনৰ লেনদেন কৰিব নোৱাৰিব আপুনি ফেব্ৰুৱাৰী মাহৰ ভিতৰত আধাৰ কাৰ্ডৰ গৰাকীয়ে কৰিব লাগিব বিশেষ কাম 10 বছৰ পুৰণি আধাৰ কাৰ্ড আপডেট কৰিব লাগিব আধাৰ কাৰ্ডৰ গৰাকীয়ে আৰু আধাৰ কাৰ্ডৰ গৰাকীলৈ UIDAI নতুন নিৰ্দেশনা আধাৰ কাৰ্ড আপডেট নকৰি ভৰিবলগীয়া হ'ব পাৰে আপুনি জৰিমনা আৰু আধাৰ কাৰ্ড আপডেট কৰিবলৈ জমা দিব লাগিব নথিপত্ৰ পান কাৰ্ড পাছপৰ্ট ড্ৰাইভিং লাইচেন্স বিজুলী বিল ৰেচন কাৰ্ডৰ লগতে ভোটাৰ কাৰ্ড বেংকৰ পাছবুক জমা দিব লাগিব আধাৰ কাৰ্ডৰ গৰাকীয়ে আৰু আধাৰ কাৰ্ড আপডেট কৰিবলৈ লগইন কৰক UIDAIৰ অফিচিয়েল ৱেবছাইটত আহিছো পৰৱৰ্তী খবৰৰ মাজলৈ বাংলাদেশত নিষিদ্ধ হ'ব শক্তিশালী দল আৱামী লীগ বাংলাদেশত নিষিদ্ধ কৰা হ'ব আৱামী লীগ হাছিনাৰ আৱামী লীগ নিষিদ্ধ হ'ব এতিয়া বাংলাদেশ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত বাংলাদেশ চৰকাৰৰ উপদেষ্টা আফিজ মেহমুদ ভূঞাৰ ডাঙৰ ঘোষণা আৱামী লীগক নিষিদ্ধ কৰাৰ বাবে এক হৈছে ৰাজনৈতিক দলসমূহ আৰু শ্বেখ হাছিনাৰ বিৰুদ্ধে নীত হৈছে বাংলাদেশত প্ৰতিবাদ আৰু শেহতীয়াভাৱে বংগবন্ধুৰ ঘৰ পৰ্যন্ত জ্বলাই দিছিল প্ৰতিবাদকাৰীসকলে আৰু বাংলাদেশত নিষিদ্ধ কৰা হ'ব এতিয়া শক্তিশালী সংগঠন আৱামী লীগ যিটো শ্বেখ হাছিনাৰ আদেশত চলিছিল আৰু হাছিনাৰ আৱামী লীগ নিষিদ্ধ হ'ব এতিয়া বাংলাদেশ চৰকাৰৰ এই ডাঙৰ সিদ্ধান্ত আৰু বাংলাদেশ চৰকাৰৰ উপদেষ্টা আফিজ মেহমুদ ভূঞাৰ এই ডাঙৰ ঘোষণা আহিছো আন এক গুৰুত্বপূৰ্ণ খবৰৰ মাজলৈ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ দিল্লীত বিজেপি চৰকাৰৰ বাবে প্ৰত্যাহ্বান হৈ পৰিব নেকি এই 5বিধ নিৰ্বাচনী প্ৰতিশ্ৰুতি কি নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিল বিজেপি চৰকাৰে আমি সবিশেষ জনাই যাম আমাৰ সমুদৰ্শকক আৰু যি নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ বাবে এতিয়া প্ৰত্যাহ্বান হৈ পৰিব বিজেপি চৰকাৰ দিল্লীত সুদীৰ্ঘ 27 বছৰৰ মূৰত দিল্লী বিধানসভা নিৰ্বাচনত গতিকে বিজেপিয়ে পূৰ্বৰ চৰকাৰৰ আঁচনিবোৰত কি সাল সলনি কৰে সেয়া হ'ব অতি লক্ষণীয় দিল্লী চৰকাৰৰ আয় কম
ব্যয় অধিক 2025 আৰু 26 বিত্তীয় বৰ্ষৰ বাবে দিল্লীৰ বাজেট হৈছে ৭৬,০০০ কোটি টকা আৰু ইয়াত শিক্ষাৰ ক্ষেত্ৰত সৰ্বাধিক ব্যয় হৈছে ১৬,৩৯৬ কোটি টকাৰ নিৰ্ধাৰণ কৰা হৈছে আৰু আনহাতে গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়নৰ বাবে ৯,৮০০ কোটি, স্বাস্থ্য সেৱাৰ বাবে ৮,৬৮৫ কোটি আৰু পৰিবহণৰ বাবে ৭,৪৭০ কোটি টকা আবণ্টন দিয়া হৈছে। এনে পৰিস্থিতিত বিজেপিৰ প্ৰতিশ্ৰুতি পূৰণৰ বাবে আয় বৃদ্ধি কৰাটো কঠিন হ'ব। লগতে বিনামূলীয়া আঁচনি আৰু মাহেকীয়া পেঞ্চনৰ বোজা বৃদ্ধি হৈছে। এতিয়া দিল্লীত প্ৰতিমাহে মহিলাসকলক ২৫০০ টকা দিয়াৰ প্ৰতিশ্ৰুতি পূৰণৰ বাবে প্ৰায় ১১,০০০ কোটি টকা ব্যয় কৰা বুলি অনুমান কৰা হৈছে ইতিমধ্যে। আৰু নিৰ্বাচন আয়োগৰ প্ৰতিবেদন অনুসৰি দিল্লীত প্ৰায় ২৪.৫ লাখ বৃদ্ধ লোক আছে আৰু যাৰ বয়স ৬০ বছৰৰ অধিক। তেওঁলোকক ২৫০০ৰ পৰা ৩,০০০ টকাৰ মাহিলী পেঞ্চন দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছে ইতিমধ্যে আৰু তেওঁলোকৰ মাহিলী পেঞ্চনৰ বাবেও ৪,১০০ কোটি টকা ব্যয় হোৱাৰ আনুমানিক হিচাপ কৰা হৈছে। ইয়াৰ লগতে বিনামূলীয়া বিদ্যুৎ আৰু পানী আঁচনি অব্যাহত ৰাখিবলৈ প্ৰায় ১১,০০০ কোটি টকাৰ প্ৰয়োজন হ'ব। লগতে ৫০০ টকাত গেছ চিলিণ্ডাৰ আৰু হোলী আৰু দীপাৱলীত বিনামূলীয়াকৈ দিয়াৰ প্ৰস্তাৱেও চৰকাৰে বাজেটত বৃদ্ধি কৰিব। আৰু কেজিৰ পৰা LPGলৈ বিনামূলীয়া শিক্ষা, এয়া এক প্ৰতিশ্ৰুতি আছিল বিজেপিৰ নিৰ্বাচনী দাবীত উল্লেখ কৰিছে যে কেজিৰ পৰা PGলৈ বিনামূলীয়া শিক্ষা প্ৰদান কৰা হ'ব আৰু বিজেপিয়ে 2026 চনৰ ভিতৰত 3খন নতুন মহাবিদ্যালয় মুকলি কৰাৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক ১৫,০০০ টকাৰ সাহায্য প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিও দিয়ে। ইয়াৰ সমান্তৰালকৈ কাৰিকৰী শিক্ষা গ্ৰহণ কৰা অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ ছাত্ৰ ছাত্ৰীক প্ৰতিমাহে ১,০০০ টকা দিয়াৰ প্ৰতিশ্ৰুতি দিয়া হৈছে। লগতে পানী, মাটি আৰু বায়ু পৰিষ্কাৰ কৰাৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল দিল্লীত। ভাৰতীয় জনতা পাৰ্টীয়ে ৩ বছৰত যমুনা পৰিষ্কাৰ কৰি নদীৰ পাৰ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। বিগত কেইবছৰমানৰ পৰা যমুনা নদী পৰিষ্কাৰ কৰাৰ বাবে প্ৰায় ৮,০০০ কোটি টকা ব্যয় হৈছে। ইয়াৰ উপৰিও ৩ বছৰত লেণ্ডফিল পৰিষ্কাৰ কৰাৰ প্ৰতিশ্ৰুতিও দিছে। ইয়াৰ উপৰিও দিল্লীৰ বতাহ পৰিষ্কাৰ কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ'ব। লগতে পৰিবহণ আৰু স্বাস্থ্য বিষয়ৰ ওপৰতো প্ৰতিশ্ৰুতি দিয়া হৈছিল দিল্লীবাসীক। বিজেপিয়ে দিল্লীত প্ৰায় ১৩,০০০ ই-বাছ চলোৱাৰ প্ৰতিশ্ৰুতি দিছে। ইয়াৰ বাবে ২০,০০০ কোটি টকাৰ প্ৰয়োজন হ'ব। দিল্লীৰ আশে-পাশে ৬৫,০০০ কোটি টকাৰ ঘাইপথ নিৰ্মাণ কৰা হ'ব। মেট্ৰ' সম্প্ৰসাৰণৰ বাবেও প্ৰয়োজন হৈছে ২,০০৭ কোটি টকা আৰু দিল্লী চৰকাৰে পূৰ্বৰ বাজেটৰ তুলনাত পথ উন্নয়নৰ ব্যয় হ্ৰাস কৰিছে। ২০২৩ আৰু ২৪ বিত্তীয় বৰ্ষত ৩,১২৬ কোটি টকা ব্যয় কৰাৰ প্ৰস্তাৱ দিয়া হৈছিল, যিটো ২০২৪ আৰু ২৫ চনত ১,৭৬৮ কোটি টকালৈ হ্ৰাস পাইছিল। ইয়াৰ সমান্তৰালকৈ দিল্লীত বিজেপিয়ে স্বাস্থ্য খণ্ডৰ প্ৰিয় আঁচনি PM আয়ুষ্মান ভাৰত যোজনাও আৰম্ভ কৰিব। ইয়াৰ অধীনত ৫ লাখ টকা পৰ্যন্ত চিকিৎসা বিনামূলীয়াকৈ প্ৰদান কৰা হ'ব। ইয়াত ৭০ বছৰ বয়সীয়াল লোকক চিকিৎসা কৰা হ'ব। ইয়াৰ সমান্তৰালকৈ গৰ্ভৱতী মহিলাসকলকো ২১,০০০ কোটি টকাৰ আৰ্থিক সাহায্যৰ লগতে ৬টা নিউট্ৰিচন কিট প্ৰদান কৰা হ'ব।